নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া আহি উপস্থিত হৈছোঁ জনতা ভৱন দিছপুৰ। এইটো মোৰ পিছফালে আছে CM ব্লক। এইখন মোৰ হাতত কি আছে চাওক। মোৰ হাতত এইখন আছে এখন এনভেলপ। এইখন এখন লেটাৰ হয়। ইয়াত মই কিছু কথা লিখিছোঁ। এই লেটাৰখন লিখিছোঁ to Dr. Himanta Biswa Sharma, Honorable Chief Minister, Government of Assam। এই চিঠিখন মই লিখিছোঁ। চিঠিখনৰ ভিতৰত লিখা আছে যে সোমবাৰে সন্ধিয়া গুৱাহাটীত বৰষুণ হোৱাৰ ফলত ভয়ানক পৰিৱেশৰ সৃষ্টি হৈছিলে। সেই পৰিৱেশটোৰ পিছত মুখ্যমন্ত্ৰীয়ে টুইট কৰিছে যে বৰষুণৰ পৰিমাণ বেছি হৈছে। তো মই ইয়াত লিখিছোঁ যে বৰষুণৰ পৰিমাণটো আপোনাৰ বেছি যে হৈছে সেইটো আপুনি কেনেকৈ গম পালে? কাৰণ সেইটো গম পাবলৈ আপুনি 50 বছৰ আগতে কিমান বৰষুণ হৈছিলে সেইটোও ক'ব লাগিব। আপুনি কৈছে যে সোমবাৰৰ সন্ধিয়া বৰষুণ হৈছে 132 মিলিলিটাৰ। এই মিলিলিটাৰ বৰষুণৰ এইটো আপোনাৰ ইয়াৰ আগত কিমান হৈছিলে? 2023, 22, 21 এনেকৈ আপুনি 1950ত কিমান হৈছে অসমত বৰষুণ? 1950, 1951, 52, 53 এনেকৈ আপুনি বৰষুণৰ ৰেকৰ্ডটো দিব লাগে। যিটো তথ্য আছে বৰষুণৰ সেইটো আপুনি বিগত 70 বছৰৰ তথ্যটো আপুনি ৰাজহুৱা কৰিব লাগে। তেতিয়াহে আমি গম পাম যে বৰষুণ বেছি হৈছে নে কম হৈছে। কাৰণ কিয় বৰষুণটো মই ব্যক্তিগতভাৱে মোৰ জন্ম অসমত। মই অসমত ডাঙৰ দীঘল হোৱা ল'ৰা। মই যেতিয়া ক্লাছ 3ত পঢ়ি আছিলোঁ তেতিয়া মই দেখিছিলোঁ যে আমাৰ কামৰূপীয়া ভাষাত এইটো হাওটা বুলি কয়। হাওটা মানে আজি হ'ল বুধবাৰে আপোনাৰ বৰষুণ আৰম্ভ হ'লতো। সেই বৰষুণটো আপোনাৰ অহা বুধবাৰ নেক্সট বুধবাৰে সেইটো শেষ হ'ব। কণ্টিনিউৱাছ এসপ্তাহ বৰষুণ দিয়ে থাকে, নেৰা নেপেৰা বৰষুণ। আপুনি ছাতি নহ'লে ঘৰৰ পৰা ওলাবই নোৱাৰে। তেনেকুৱা বৰষুণ আৰু বৰষুণ নৰখে, নন ষ্টপ বৰষুণ এসপ্তাহ। সেইটোক হাওটা বুলি কয়, কামৰূপীয়া ভাষা হয়। তো সেইটোতো এতিয়া নোহোৱাই হৈ গ'ল। তো এতিয়া হাওটাটো নাই। তো আপুনি কেনেকৈ গম পালে যে জুখিলে কেনেকৈ যে বৰষুণটো বেছি হৈছে? মই কৈ আছোঁ অসমত আপোনাৰ ফেব্ৰুৱাৰী মাহৰ লাষ্টৰ ফালৰ পৰা বৰষুণ হয় আৰু আপোনাৰ আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ ফাৰ্ষ্টলৈকে বৰষুণ থাকে। তো অসমত বৰষুণৰ পৰিমাণ কমিছে। অসমত বৰষুণৰ পৰিমাণ বাঢ়া নাই, বৃদ্ধি হোৱা নাই। আৰু সেইটো আপুনি বাঢ়িছে নে কমিছে সেইটো আপুনি আগৰ ৰেকৰ্ডবোৰ ক'ব লাগিব। সেইকাৰণে মই চিঠিখন লিখিছোঁ আপুনি আগৰ ৰেকৰ্ডবোৰ দিয়ক। সোমবাৰে 132 ml হৈছে, তাৰে আগত কিমান হৈছিলে সেইটো আপুনি দিয়ক। 70 বছৰৰ ৰেকৰ্ডটো আপুনি দি দিয়ক। তেতিয়া মই বুজি পাম যে বৰষুণ কম আছে নে বেছি আছে। মোৰ মতেতো বৰষুণ কমিছে। বানপানী হৈছে, গুৱাহাটীত বেদখল হৈছে, সেইকাৰণে বানপানীটো হৈছে। ঠিক আছে, ধন্যবাদ।